যোৱা 10 বছৰত বিশেষকৈ যোৱা 5 বছৰত অসমত অভূতপূৰ্ব ডেভেলপমেণ্ট হৈছে। অসমৰ ৰাস্তা পথৰ অৱস্থা বহুত বেছি ভাল আৰু প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ চৰকাৰখনে টাচ কৰিছে। লাগিলে কৃষকেই হওক, লাগিলে বৃদ্ধই হওক, লাগিলে বেমাৰী হওক, ষ্টুডেণ্ট হওক, মহিলা হওক, যুৱক হওক, সকলোকে আমি টাচ কৰিবলৈ সক্ষম হৈছোঁ। ৰাস্তা পথটো সকলোৰে কাৰণে হ'ল। নিযুত মইনাৰ আঁচনি আমি ছোৱালীয়ে যাতে পঢ়িব পাৰে, ছোৱালীৰ যাতে কলেজ ড্ৰপ আউট নহয়, স্কুল ড্ৰপ আউট নহয়, তাৰ কাৰণে আমি ইন্ট্ৰডিউচ কৰিলোঁ। আমি 1000 কিলোমিটাৰ মথাউৰি বনালোঁ আৰু 1200 কিলোমিটাৰ মথাউৰিৰ পকীকৰণ কৰিলোঁ আৰু বহুত প্ৰায় 1000 কিলোমিটাৰতকৈ বেছি হ'ব আমি প্ৰটেকশ্যন কৰিলোঁ, গৰাখহনীয়া প্ৰটেকশ্যন। 16খন মেডিকেল কলেজ বনালোঁ। আমাৰ দিনতেই 18-19খন ইউনিভাৰ্চিটি হ'ল আৰু ধানৰ দাম 400 টকা মোনৰ পৰা 1100 টকা হ'ল। 1,65,000 ল'ৰা ছোৱালীয়ে এটকাও পইচা ক'তো ঘোচ নিদিয়াকৈ চাকৰি পালে। গতিকে এইবিলাক কথা আগতে কেতিয়াও হোৱা নাছিলে। 40 লাখ মহিলাই অৰুণোদয় পালে, 40 লাখ মহিলাই মহিলা উদ্যমিতা পালে, 1 লাখ যুৱক যুৱতীয়ে CM ট্ৰিপুলে পালে, এইবাৰ আৰু পাব। গতিকে অসমৰ ৰাইজে এই ধাৰাবাহিকতা অক্ষুণ্ণ থকাটো বিচাৰিছে। মানুহে ভোট দিয়াটো, মানুহে ভোট দিব কিয় খোজে যে মানুহে এটা ভোটে এটা চেঞ্জ কৰিব পাৰে। আমাৰ বিৰুদ্ধে ভোট দিলেও ভোট দিব লাগে, কাৰণ তেতিয়া সকলো সচেতন হ'ব। সকলোকে ভোট দিবলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে 100 ওচৰে পাজৰে।